हेलो नमस्कार मैं झरना आपनालोक सकलोके मोर चेनेलলৈ स्वागतम जनाइছো আজি আমি ক্লাস 3 আসামিজ মিডিয়ামৰ ইংলিশ সাবজেক্টৰ লেসন 3 কনকলতা বৰুৱাৰ থাকি যোৱা প্ৰশ্ন উত্তৰখিনি কৰিবলৈ বুলি ওলাইছো Question number 13 কৈছে let's read the following pairs of word আমাক এই জুৰিয়া শব্দখিনি পঢ়িবলৈ কৈছে দে to night there dear see be ইয়াত কি হল জানা নাই এই দুটা শব্দ উচ্চাৰণ কৰিবলৈ একে কিন্তু স্পেলিংবোৰ বেলেগ আৰু অৰ্থবোৰো বেলেগ নাইট ইয়াতো কি হৈছে শব্দ দুটা উচ্চাৰণ কৰিবলৈ একে কিন্তু শব্দ দুটা বেলেগ দেয়াৰ ইয়াতো বেলেগ স্পেলিং দেখিছানে ডিয়াৰ ইয়াতো কি হৈছে উচ্চাৰণ কৰোঁতে একে হৈছে কিন্তু স্পেলিং খিনি বেলেগ সি এটা সি হৈছে সুৱা আৰু এটা সি হৈছে সাগৰ এটা হৈছে বি এটো অক্সিলাৰি ভাৰ্ব হয় আৰু এটা বি হৈছে মৌমাখি বুজি পাইছানে নেক্সট ইয়াত কি দিছে চাও হা নম্বৰ 13 বিট কি কৈছে চাও হাচোন choose the correct words from the brackets and complete the sentences আমাক এই ব্ৰেকেটত থকা শব্দ কিটাৰ ভিতৰত যোনটো শুদ্ধ উত্তৰ তাক বাছি উলিয়াব কৈছে দে প্ৰথমটো সুধিছে I want dash chocolate I want 2 হবনে 2 হব এতিয়া মোক যেহেতু দুটা চকলেট লাগে হেকানে কি হব এ প্ৰথম 2 হৈছে শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো সুধিছে I saw a dash in the jungle জংঘলত আমি কি দেখো হৰিণাটো ডিয়াৰ হৈছে এটো স্পেলিং প্ৰথমটো হেকানে শুদ্ধ উত্তৰ কি হব DER 3 নম্বৰ প্ৰশ্নটো সুধিছে Florence Nightingale always carried a lamp at dash Florence Nightingale সদায় ল্যাম্প এটা লৈ থাকে ৰাতি হয় নাই আৰু ৰাতিটো এই স্পেলিং NIGHT night টো হৈছে শুদ্ধ উত্তৰ নেক্সট I want to dash a nurse when I grow up কি হ'ব বিচাৰা I want to be a nurse হয় নাই B এতিয়া A B টো হৈছে মৌমাখি সো শুদ্ধ উত্তৰটো কি হ'ব BE বুজিলা এতিয়া কোৱেশ্চন নম্বৰ 14 ত কি কৈছে listen and repeat the following words আমাক এই শব্দকিটা শুনিব কৈছে আৰু ৰিপিট কৰিব কৈছে দে host most noise voice host most noise voice বুজিলানে now write OI in between the given letters to make a word one is done for you ইয়াত কৈছে যে দুটা লেটাৰ দিয়া আছে আৰু দুটা স্পেস দিয়া আছে এই দুটা স্পেসত আমাক কি লিখিব কৈছে OI শব্দটো পুট আপ কৰিব কৈছে আৰু এই OI পুট আপ কৰি কি নতুন শব্দ পালা হে নতুন শব্দটো এই সাইডে লিখিব কৈছে দে এতিয়া J আৰু N ৰ মাজত OI লগাই জয়েন পালো F আৰু L ৰ মাজত OI লগাই ফয়েল পালো B আৰু L ৰ মাজত OI লগাই বয়েল হল C আৰু L ৰ মাজত OI লগাই কয়েল হল S আৰু L ৰ মাজত OI লগাই কি হল সয়েল বুজি পালানে Next etia question number 15 ত কি দিছে চাও হা question number 15 ত কৈছে there are many people who help us and make our daily life easy read about the people and match them with their description কৈছে যে আমাৰ দৈনন্দিন জীৱনত বহু মানুহে বহুত আমাক সহায় কৰি থৈছে আমাৰ জীৱন যাপন সহজ কৰিবলে এতিয়া কোন মানুহে আমাক কিদৰে সহায় কৰে হে ভাগে ইয়াত ডেসক্ৰিপচন দিছে আৰু ইয়াত তেওঁলোকৰ ছবি দি থৈ দিছে দে এতিয়া যোনটো জৰ লগত মিলে যোনটো যাৰ লগত মিলে আমাক আস্তানিব কৈছে এতিয়া a person who protects our country এজন মানুহ যি আমাৰ দেশখনক ৰক্ষা কৰে কোনে কৰে বাৰু সৈন্য বিলাকে হয় নাই হে কাৰণে soldier এ কাৰণে ইয়াপা আমি ইয়ালে আস্তানি দিলো next a person who grows crops and vegetables এজন মানুহ যি নেকি শাক সবজি লগায় কোনে লগায় বাৰু ফাৰ্মাৰ হয় নাই হে কাৰণে শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ পৰা আমি ইয়ালে আস্তানি দিলো নেক্সট a person who takes care of our teeth এজন মানুহ যিজনে আমাৰ দাঁত ভালদৰে ৰাখে কোনে ৰাখে বাৰু ডেন্টিষ্ট হয় নাই হে কাৰণে ইয়াৰ পৰা আমি ইয়ালে আস্তানি দিছো নেক্সট কোৱেশ্চন নম্বৰ 4 ত কৈছে a person who makes furniture এজন মানুহ যিজনে ফাৰ্নিচাৰ বনায় কোন হয় বাৰু কাৰ্পেন্টাৰ হে কাৰণে ইয়াপা আমি ইয়ালে আস্তানি দিলো এতিয়া নেক্সট কৈছে a person who treats us when we are sick এজন মানুহ যিজনে আমাক সুৱাচিতা কৰে যেতিয়া আমাৰ বেমাৰ হয় কোনে আমাক সুৱাচিতা কৰে বাৰু ডক্টৰে হয় নাই
সেইকাৰণে ইয়াৰ পৰা আমি টানি দিলোঁ ইয়ালে বুজিলানে নেক্সট কুৱেশ্যন নম্বৰ 16ত কি কৈছে চাওঁ আহা লেটছ ৰোল প্লে আমাক কৈছে ৰোল প্লে কৰিব কৈছে দেই এক্টিং কৰিব কৈছে দেই ইয়াত এটা সৰু ল'ৰা আছে আৰু ইয়াত এজন বুঢ়া মানুহ আছে ইয়াত কি কৈছে চাওঁ আহাচোন ল'ৰাজনে কৈছে হোৱাট আৰ ইউ ডুইং গ্ৰেণ্ডফাদাৰ কি কৰি আছা ককা ককাকে কৈছে অ' সুৰজিত কাম হিয়াৰ আই এম ৰিডিং এন অটোবায়োগ্ৰাফি অফ ডক্টৰ এপিজে আব্দুল কালাম ককাকে কৈছে অ' সুৰজিত আহা ইয়াৰলৈ মই অটোবায়োগ্ৰাফি এখন পঢ়ি আছোঁ কাৰ ডক্টৰ এপিজে আব্দুল কালামৰ সুৰজিতে কৈছে হোৱাট ইজ দ্য নেম অফ দ্য বুক কিতাপখনৰ নাম কিনো ককাকে কৈছে উইংছ অফ ফায়াৰ ডু ইউ ন' হু ইজ এপিজে আব্দুল কালাম কিতাপখনৰ নাম কৈছে উইংছ অফ ফায়াৰ তুমি এপিজে আব্দুল কালামৰ বিষয়ে জানা নেকি বুলি সুধিছে দেই সুৰজিতে কৈছে য়েছ গ্ৰেণ্ডফাদাৰ হি ৱাজ এ চাইণ্টিষ্ট এণ্ড ৱাজ অলছ' দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া সুৰজিতে কৈছে হয় ককা তেখেত এজন বৈজ্ঞানিক আছিল আৰু তেখেত ৰাষ্ট্ৰপতিও আছিল ভাৰতৰ ককাকে কৈছে ভেৰি গুড হি ইজ অলছ' কল্ড দ্য মিছাইল মেন অফ ইণ্ডিয়া ককাকে কৈছে যে ভেৰি গুড চাবাছ তেখেতক মিছাইল মেন বুলিও জনা যায় সুৰজিতে কৈছে হোৱাট ইজ এ মিছাইল গ্ৰেণ্ডফাদাৰ সুৰজিতে কৈছে মিছাইল কি হয়নো ককা ককাকে কৈছে অফক'ৰ্ছ সুৰজিত লেটছ গ' টু দ্য লাইব্ৰেৰী টু ন' মোৰ এবাউট মিছাইলছ ককাকে কৈছে যে অফক'ৰ্ছ ব'লাচোন এতিয়া আমি লাইব্ৰেৰীলৈ যাওঁ মিছাইলৰ বিষয়ে অলপ জানিবলৈ বুলি কৈছে দেই এতিয়া নেক্সট কি কৈছে চাওঁ আহাচোন কুৱেশ্যন নম্বৰ 17ত কৈছে কমপ্লিট দ্য কনভাৰচেশ্যন বিটুইন সুৰজিত এণ্ড হিজ ছিষ্টাৰ ইয়াত কৈছে যে এটা কনভাৰচেশ্যন পতা হৈছে সুৰজিত আৰু সুৰজিতৰ ভনীয়েকৰ মাজত আৰু এই কনভাৰচেশ্যনত প্ৰথম শাৰীখিনি দি দিয়া হৈছে বাকীখিনি তোমালোকক নিজে কৰিব কৈছে দেই এতিয়া সুৰজিতে সুধিছে মালা গ্ৰেণ্ডফাদাৰ টল মি এবাউট এ বুক য়েষ্টাৰডে সুৰজিতে কৈছে যে মালা কালি নহয় ককাই মোক কিতাপ এখনৰ বিষয়ে কৈছিল মালাই কৈছে হোৱাট ইজ দ্য নেম অফ দ্য বুক কিতাপখনৰ নাম কিনো হেৰিয়ে কি বুলি কয় সুৰজিতে কৈছে উইংছ অফ ফায়াৰ ডু ইউ ন' এবাউট দ্য বুক তুমি কিতাপখনৰ বিষয়ে জানানে মালাই কৈছে য়েছ আই ন' ইট ইজ দ্য অটোবায়োগ্ৰাফি অফ ডক্টৰ এপিজে আব্দুল কালাম মই জানোতো এই কিতাপখন অটোবায়োগ্ৰাফি হয় ডক্টৰ এপিজে আব্দুল কালামৰ সুৰজিতে কৈছে হি ইজ কল্ড দ্য মিছাইল মেন অফ ইণ্ডিয়া ডু ইউ ন' হোৱাই তেখেতক ভাৰতত মিছাইল মেন বুলিও জনা যায় তুমি জানা নেকি কিয় কয় হেৰিয়ে কৈছে মালাই কৈছে ন' আই ডোণ্ট ন' মাছ লেটছ গ' টু লাইব্ৰেৰী টু ন' মোৰ মালাই কৈছে মই বেছি নাজানো তাৰ বিষয়ে ব'লাচোন লাইব্ৰেৰীলৈ যাওঁ অকণমান তেখেতৰ বিষয়ে জানিবলৈ বুলি কৈছে দেই এতিয়া কুৱেশ্যন নম্বৰ 18ত কৈছে লিচন এণ্ড ৰাইট আমাক শুনিবলৈ কৈছে আৰু লিখিবলৈ কৈছে ব্ৰেভ ডিচেম্বৰ মাদাৰলেণ্ড মুভমেণ্ট ফ্ৰীডম ফ্লেগ ষ্টেচন কাণ্ট্ৰি পিপল হেল্প ইলনেছ ছ'লজাৰ ইয়াত ব্ৰেভ মানে হৈছে সাহসী ডিচেম্বৰ হৈছে মাহ আমাৰ বছৰটোৰ শেষৰ মাহটো কি হৈছে ডিচেম্বৰ মাদাৰলেণ্ড মাতৃভূমি মুভমেণ্ট আন্দোলন ফ্ৰীডম স্বাধীনতা ফ্লেগ পতাকা ষ্টেচন মানে ধৰা যিকোনো এটা ষ্টেচনটো ষ্টেচন বুলিয়ে কয় বুলি ভাবিছোঁ আৰু কাণ্ট্ৰি দেশ পিপল মানুহ হেল্প সহায় ইলনেছ বেমাৰ ছ'লজাৰ সৈনিক বুজি পালানে এতিয়া কুৱেশ্যন নম্বৰ 19ত কি কৈছে চাওঁ আহা কুৱেশ্যন নম্বৰ 19ত কৈছে লেটছ ছল্ভ দ্য ৱৰ্ড পাজল আমাক এই ৱৰ্ড পাজলবোৰ ছল্ভ কৰিব কৈছে প্ৰথম শব্দটোত আমি কি পালোঁ স্ন' ছেকেণ্ড এইফালে কি পালোঁ ষ্টাৰ নেক্সট কি পালোঁ ৰ'প তাৰপৰা পালোঁ অ'পেন তাৰপৰা পাইছোঁ গ্ল' তাৰপৰা পাইছোঁ অভাৰ তাৰপৰা পাইছোঁ ৰ' তাৰপৰা পাইছোঁ ডিছ দেই আকৌ এইফালে পাইছোঁ ৱাটাৰ পিঅ' গ্ৰ' ৰেড আৰু এইফালে হেন বুজি পালানে আজি এই চেপ্টাৰটো শেষ হৈছে আজিলৈ ইমানেই থেংক ইউ এণ্ড বাই বাই